বন্ধুসকল, যিহেতু আজি কাতি বিহু, এই কাতি বিহুত আমাৰ গাঁৱৰ ৰাইজৰ বাবে বিশেষ গুৰুত্ব আছে। এই কাতি বিহুৰ দিনা ৰাতিপুৱা সময়ত আমি পথাৰত এইদৰে চাট দিব যায়, সেইদৰে ময়ো আজি চাটডাল লৈ ওলাইছোঁ। আপোনালোকে নিশ্চয় যদি পথাৰত চাট দি পাইছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় অৱগত যে কাতি বিহুৰ ৰাতিপুৱাৰ দিনা অৰ্থাৎ আগবেলা ভাগত এইদৰে পথাৰত আমি চাট দিব যাওঁ। যদিওবা বানপানীয়ে এইবাৰ অসমৰ বহু ৰাইজৰ খেতিপথাৰ ধ্বংস কৰিলে, তাৰ মাজতে আমাৰ এই মৰিগাঁও জিলাৰ ৰেজাবাৰী অঞ্চলৰ এই গুণামাৰ গাঁৱত আমাৰ কৃষিভূমি ইমান ক্ষয় ক্ষতি নহ'ল, বানে বিনষ্ট নকৰিলে। এই আমাৰো কৃষি পথাৰত আজি আমি ৰাতিপুৱাই এই চাটবিলাক বনাই এতিয়া মই পথাৰত দিব যাবলৈ ওলাইছোঁ। আপোনালোকে চাই লওক, এইডালক চাট বুলিয়ে কওঁ আমি। আপোনালোকৰ ভাষাত কি বুলি কয় সেইটো আপোনালোকৰ অঞ্চলৰ ওপৰত ভিত্তি কৰিব। আপোনালোকৰ গাঁৱত বেলেগ নামেও জনা যাব পাৰে চাগে, কিন্তু এইডাল আমি চাট বুলিয়ে কওঁ। আজি কি বিহু? আজি কাতি বিহু। কি বিহু? কাতি বিহু। কাতি বিহু। ধুনীয়া। আৰু মই আজি পথাৰত এতিয়া চাট দিবলৈ ওলাইছোঁ। পিছত আকৌ লগ পাম। পথাৰত গৈ আপোনালোকক পুনৰ দেখাই আছোঁ আমাৰ পথাৰখন আৰু আমাৰ এই অঞ্চলৰ পথাৰসমূহ কিদৰে সেউজীয়া হৈ আছে। আমাৰ আৰু এটা আহিছে। আজি কি বিহু? হা? কি বিহু আজি? আজি কাতি বিহু। হা? আজি কাতি বিহু। আজি কাতি বিহু। কাতি বিহু। দে হা? দে বাবা। বন্ধুসকল, এইখনেই হ'ল আমাৰ পথাৰখন। লক্ষ্মী আই কৃপাত এইবাৰ যেন খেতি ইমান বেয়া হোৱা নাই। আপোনালোকে দেখিছে এই ধানবোৰ মই যিমান ওখৰ প্ৰায় সিমানেই ওখ হ'বলৈ গৈছে। তাৰ পৰা আপোনালোকে অনুমান কৰিব পাৰিছে চাগে খেতি ইমান ইয়াতে আমাৰ বুলিয়ে নহয় এই অঞ্চলত ইমান বেয়া হোৱা নাই। আপোনালোকে চাওক, মই এইডাল চাটডাল এনেকৈ গুজি দিলোঁ। এডাল আপোনালোকে দেখা পাইছে, চাটডাল মই এইদৰে গুজি দিলোঁ। আৰু এটা বস্তু আপোনালোকক দেখাবই থাকিল। এইডাল আপোনালোকে দেখা পাই আছে, এইডাল জৰা বুলি কোৱা হয়। এইডাল বস্তু লগত দিব লাগে। বটা আমি 3ডাল দিওঁ একচুৱেলি, কিন্তু বৰ্তমান বানপানী সকলো বটা বিৰিণা চব মানে মাৰি পেলোৱাৰ ফলত কোনোমতে মই এডাল বটা বিচাৰি পাইছোঁ, সেইলৈকে ইয়াত গুজি দিছোঁ। এইদৰে আপোনালোকে কাতি বিহুৰ দিনা ৰাতিপুৱা সময়খিনিত আমাৰ ইয়াত এইদৰে নিয়ম কৰা হয়। মই অকণমান পথাৰখনৰ ভিতৰলৈ সোমাই গৈছিলোঁ, যাৰ বাবে আপোনালোকে পথাৰখন সম্পূৰ্ণ কৰি দেখাব নোৱাৰিলোঁ। চাওক আপোনালোকে ইয়াত চাৰিওফালে মাথো সেউজীয়া আৰু সেউজীয়া। এই চাট দিয়া এই পথাৰডোখৰ, এই মাটিখিনি আমাৰ হয়। তাৰপৰা এইফালে আপোনালোকে যিমান দূৰলৈ আপোনালোকে চকুৱে মনিব পাৰিব সিমান দূৰলৈ এইফালে সেউজীয়া পথাৰে মুঠতে গোটেইখন সেউজীয়া। আপোনালোকক অকণমান ডাঙৰ কৰি দেখাই দিছোঁ। আৰু আছে এখন পথাৰ, মই সেইখনো আপোনালোকক আজি এই বলকটোৰ যোগেদি আপোনালোকক আজি কাতি বিহু মুহূৰ্তত এই সেউজীয়া পথাৰখন মই আপোনালোকৰ বাবে এটি বঢ়িয়া সুন্দৰ ভিডিঅ' আপোনালোকলৈ যুগুত কৰি দিম। চাই থাকিব। পিছৰ মই যিখন পথাৰ দেখাম সেইখনো বহু ঠাই আৱৰি এখন কেৱল মাত্ৰ খেতি আৰু খেতি, চাৰিওফালে মাথো সেউজীয়া। এনে সেউজীয়া পথাৰ আপোনালোকে অসমৰ বহু কম ঠাইতে দেখা পাব, কাৰণ ইতিমধ্যে আপোনালোকে গম পাইছে এইবছৰ 4টাকৈ বানে আমাৰ কৃষিভূমি বিস্তৰ ক্ষতিসাধন কৰিলে, যাৰ ফলত বহুতৰ এনে সেউজীয়া কৃষি পথাৰ আপোনালোকৰ চকু আগতেই বানে ধুই পেলালেহি, যাৰ ফলত বহু মানুহ অনাটন অভাৱৰ সন্মুখীন হ'ব পৰৱৰ্তী সময়ত। কিন্তু আমাৰ এই অঞ্চলৰ বাসীসকলৰ বাবে সৌভাগ্য যে বানে আমাৰ এই পথাৰখনত গৰকিব নোৱাৰিলে, যাৰ ফলত আমাৰ কৃষিভূমি এইদৰে সেউজীয়াকৈ লহপহকৈ বাঢ়ি কৃষকৰ মুখত হাঁহি বিলাবলৈ সক্ষম হৈছে।
এয়া চাই লওক আপোনালোকে আমাৰ অঞ্চলৰ যি বিস্তৃত কৃষিভূমি, সেউজীয়া ধাননি পথাৰ। আপোনালোকে কৈছোঁ মই আপোনালোকে চকুৰে মনিব পৰালৈ কেৱল মাথো সেউজীয়া ইয়াত ধাননি পথাৰে আপোনালোকে দেখা পাব। মই আপোনালোকক জুম কৰি দেখাই দি আছোঁ। আপোনালোকে যিমানলৈ চকু যায় আপোনালোকৰ, সিমানলৈ আপোনালোকে ইয়াতে সেউজীয়া ধাননি পথাৰে আপোনালোকে দেখা পাব। কোনোডোখৰ কৃষিভূমিত ইয়াতে আপোনাৰ ধান পকিবলৈও আৰম্ভ কৰিছে। এই মোৰ সন্মুখতে যিখিনি আছে ধান, এইখিনি ধান আগতীয়াকৈ ৰোৱা আছিলে চাগে। বৰ্তমান আমি ইয়াতে কল পকা দিয়া বুলি কওঁ, কল পকা দিছেই। এইটো হ'ল মোৰ সন্মুখৰ ছাইডটো। মোৰ পিছফালেও আপোনালোকে দেখা পাব কেৱল মাথো সেউজীয়া ধাননি পথাৰ। আপোনালোকে চাই লওক, এইটো মই য'ত আছোঁ সেইটো এটা লুংলুঙীয়া বাট। এই বাটটোৱেদি গাঁৱৰ ৰাইজে অহা যোৱা কৰে। কৃষি কৰ্মৰ লগত জড়িত যিকোনো কাম কৰিবলগীয়া হ'লে এই ৰাস্তাটোৱেদি অহা যোৱা কৰি কৃষি পথাৰত তেওঁলোকে কাম কৰিবলৈ আহে। এই আপোনালোকে চাই লওক, আপোনাৰ চকুৰে যিমান দূৰলৈ মনিব পাৰিব সিমান দূৰলৈ কেৱল মাথো কৃষিভূমি, সেউজীয়া ধাননি পথাৰ। কাতি বিহুত এই কৃষক ৰাইজে এই পথাৰত চাকি বন্তি আৰু আজি ৰাতিপুৱা সময়ত মই অলপ আগতে যিদৰে মই চাট দি আহিলোঁ, এই পৰ্ব কৰি আঘোণৰ মাহৰ পৰা এই সেউজীয়া ধাননি পথাৰ সোণালী হৈ পৰিব। তেনে বন্ধুসকল, আপোনালোকে বিশ্বাস কৰিব পাৰিছে যে এই বানৰ তাণ্ডৱৰ মুহূৰ্তটো সময়তো আমাৰ এই অঞ্চলৰ ৰাইজৰ সৌভাগ্যক্ৰমে কৃষিভূমিত বানপানী প্ৰৱেশ নকৰাৰ ফলত আমাৰ ৰাইজে এইবাৰ আঘোণৰ ধান ভঁৰাললৈ নিবৰ কাৰণে সক্ষম হ'ব। আৰু কোনফালেদি আমাৰ ইয়াতে বানপানী প্ৰৱেশ কৰিব পাৰে সেই ঠাইটুকুৰা মই আপোনালোকক দেখাম। বানপানী যে আমাৰ এই গাঁৱত প্ৰৱেশ কৰা নাছিল তেনেকুৱা নহয়, কিন্তু আমাৰ অঞ্চলটো, আমাৰ গাঁওখন এনেকুৱা এটা পজিশ্যনত আছে যিটো নেকি গাঁৱৰ পৰা যিটো ৰাস্তা আছে, গাঁৱৰ মাজেদি যিটো ৰাস্তা আছে, সেই ৰাস্তাটো পাৰ হৈ আহিলেহে আমাৰ এই কৃষিভূমিত বানপানী সোমাব পাৰিলেহেঁতেন। কিন্তু কিছু কিছু ঠাইত এই ৰাস্তাটো অকণমান ক্ষতি হৈছিল যদিও বানপানীয়ে ৰাস্তাটো ছিঙিব নোৱাৰাত এই কৃষিভূমিলৈ পানী সোমাব নোৱাৰিলে, যাৰ ফলত আমাৰ ৰাইজে এইবাৰ সেউজীয়া ধাননি পথাৰখন এইদৰে দেখিবলৈ পাবলৈ সক্ষম হৈছে। মই আপোনালোকক সেই অঞ্চলটো বানে গৰকা অঞ্চলটো মই আপোনালোকক দেখাম। আপোনালোকে দেখা পালে অনুমান কৰিব পাৰিব যে কিমান ভয়াৱহ হ'লহেঁতেন যদি সেই ৰাস্তাটো ভাঙি গ'লহেঁতেন। আহক আমি সেই ৰাস্তাত গাঁৱৰ ভিতৰৰ ৰাস্তাটোলৈ যাওঁ, য'ত নেকি এতিয়া বৰ্তমানলৈও বানপানী কমা নাই, কমিছে যদিও বহুত কম পৰিমাণে কমি আছে। বন্ধুসকল, বানপানীয়ে যে আমাৰ গাঁওখন গৰকা নাছিল তেনে নহয়। এয়া আপোনালোকে চাওক, এয়া বানপানী বৰ্তমানলৈ শুকোৱা নাই। এইখন হয় আমাৰ বিলে হয়, এখন দীঘলী বিল বুলি কয়। এই বিলৰ সেইফালে আপোনালোকে দেখা পাইছে ইটা ভাটা, DNA ইটা ভাটা আছে ইয়াতে, বহু জনপ্ৰিয় এটা ইটা ভাটা। তাৰ সিফালেই আমাৰ কলং নৈ এখন আছে, যিখন কলং নৈ ৰুধিবৰ বাবে কোনো ধৰণৰ মাথাউৰিৰ সুবিধা নাই, আছে যদিও সেই মাথাউৰিটো অ'ত ত'ত চিঙা হৈ আছে, যাৰ ফলত কলঙত যদি পানী বাঢ়ে তেতিয়া বিনা দ্বিধাই এই ছাইড যিটুকুৰা আছে সেইফালে পানীয়ে উভৈনদী হৈ পৰে। আপোনালোকে দেখিছে এই ৰাস্তা, আপোনালোকে দেখা পাইছে ইয়াত ইটা দি ৰাখিছে, এই ৰাস্তাৰ সমান হৈ গৈছিলে পানী, আৰু 1 ইঞ্চিমান যদি পানী বেছি বঢ়া হয় ৰাস্তাৰ সিটো পাৰে পানীটো বাগৰাহেঁতেনেই আমাৰ কৃষিভূমিলৈ বানপানীটো প্ৰৱেশ কৰিলেহেঁতেন। প্ৰথম বানপানী যিটো আছিলে সেই বানপানীটোত আপোনালোকে শুনি আচৰিত পাব যে ৰাস্তাটো সিটো ছাইডত যিকেইঘৰ মানুহ আছে সেই মানুহকেইঘৰ পানী ডুব চোতাললৈ পানী হৈছিলে, কিন্তু ভাগ্যক্ৰমে সেইখিনিৰ পৰা বানপানীটো কৃষি পথাৰলৈ প্ৰৱেশ নকৰিলে, যাৰ ফলত কৃষিভূমি ৰক্ষা পৰিছে। আপোনালোকে চাওক, ইয়াতে ৰাইজসকলে জাল ধৰিবৰ কাৰণে ইয়াত জাল পতা হৈ আছে, আৰু পানী বৰ্তমানলৈ গোটেই শুকাই শেষ হোৱা নাই, কম পৰিমাণে পানী শুকাই আছে। তেন্তে বন্ধুসকল, আজিৰ এই ব্লগটো আপোনালোকে কেনেকুৱা পালে জনাব। কেউফালে এক সেউজীয়া পৰিৱেশৰ মাজত আজি এই কাতি বিহুৰ উপলক্ষে মই আপোনালোকৰ বাবে পাৰ্চনেল ব্লগৰ ভিডিঅ' আপোনালোকৰ বাবে যুগুত কৰিলোঁ। চাই থাকিব মোৰ চেনেল কলংপুৰী আড্ডা, ফাইণ্ডিং দ্য ৰুট, জয় অসম।